হেপী নিউ ইয়াৰ কালিয়া। হেপী নিউ ইয়াৰ টু ইউ ফুফুলা। ঐ নতুন বছৰ বুলি পিকনিক এটা খাব লাগিছিল নহয় আমি। পিকনিক এটা খাব লাগিছিল বুজিছ। মই কথা এটা ভাবিছোঁ। কি কথা ভাবিছনো কচোন ক। ধুনীয়া জেগা এটা চাই গাড়ী ভাড়া কৰি পিকনিক যাম বুলি ভাবিছোঁ। আইডিয়াটো বঢ়িয়া দেখোন ঐ। তাকেতো নগেন ছাৰকে কওঁগে ব'ল, ছাৰে আমাক লৈ যাওক পিকনিক এটা খুৱাই আনকগে। তই ঠিক কৈছ। ছাৰৰ লগত গ'লে আমাক ঘৰৰ পৰা যাবলৈ দিব, নহ'লে যে নিদিয়ে বুজিছ। সেইকাৰণেতো ছাৰৰ লগত যাম বুলি কৈছোঁ। মজা হ'ব তেন্তে। ব'ল এতিয়া ছাৰক লগ ধৰোঁগে আৰু ছাৰৰ লগত পিকনিকৰ কথাটো আলোচনা কৰিম ব'ল। ব'ল ভাল হ'ব। নতুন বছৰৰ প্ৰথমটো দিনত কিনো ক্লাছ কৰাম আৰু ছুটিয়ে দি দিওঁ ৰহ। নালাগে আজি ফূৰ্তি কৰক, কাইলৈৰ পৰা পঢ়া শুনা কৰিব ল'ৰা ছোৱালীবোৰে। ছাৰ ৰ'বচোন ৰ'ব। তহঁত দুটা দেখোন। কি হ'ল কচোন। ছাৰ হেপী নিউ ইয়েৰ। হে দুয়োটাকে হেপী নিউ ইয়েৰ দে। ছাৰ শুনকচোন। শুনি আছোঁ, ক। নতুন বছৰ বুলি স্কুলৰ ফালৰ পৰা পিকনিক এটা যাওঁ ব'লক ছাৰ। ছাৰ ধুনীয়া চাই জেগা এটালৈ যাওঁ ব'লক। নাই দেই, এইবোৰ পিকনিক চিকনিক মই নিব নোৱাৰোঁ তহঁতক। কিন্তু কিয় ছাৰ। কোনো কিন্তু চিন্তু নাই দেই। তহঁত সোপা যিহে অসুৰ, তহঁতক পিকনিকলৈ নি মই বিপদত পৰিবলৈ নাই দেই বোপাই। ছাৰ আমি দুষ্টামি নকৰোঁতোন। ছাৰ আমি একো দুষ্ট নকৰোঁ। ব'লক না ছাৰ পিকনিক এটা খাই আহোঁগৈ। নাই তহঁতক লগত লৈ যাব নোৱাৰি দেই। যা এতিয়া ক্লাছৰুমলৈ যা, আজি নতুন বছৰ বুলি তহঁতক ছুটি দিম এতিয়া যা। ছাৰ পিকনিক এটালৈ ব'লক না। তহঁত ৰুমলৈ গৈছনে? গৈছোঁ ছাৰ। পিকনিক নিব লাগে সিহঁতক পিকনিকলৈ নিলে মোৰ টানা চুটাই দিব। গোটেই সোপা যিহে অসুৰ, ইহঁতে ক্লাছৰুমটোৱে মাছৰ বজাৰ বনাই দিয়ে, পিকনিকলৈ নিলেতো গোটেই জেগাই উৰাই দিব। এইকেইটাৰ লগত লাগি থাকোঁতে মই পাহৰিলোৱে দেখোন। সিহঁতক ছুটি দিবলৈহে আহিছিলোঁ মই। ছুটিটো দি লওঁগে। কালিয়া শুনচোন, ক। নগেন ছাৰে দেখোন পিকনিকলৈ নিনিওঁ বুলি কৈছে। এতিয়া কি কৰিবি কচোন ক। ছাৰে নিনিওঁ বুলি ক'লে নহ'ব নহয়, ছাৰক পতাব লাগিব বুজিছ, তেতিয়াহে আমাৰ কাম হ'ব। কিন্তু পিকনিকৰ কথা কওঁতে ছাৰে খংহে কৰিছে দেখোন। তই টেনশ্যন নল'বি ফুফুলা, মই কিবা এটা যোগাৰ কৰি আছোঁ ৰহ। মুঠৰ ওপৰত আমি পিকনিক যামেই যাম, তই চাই থাক। ঠিক আছে তেন্তে, এতিয়া টিউশ্যনলৈ জল্দি যাওঁ ব'ল। ব'ল জল্দি যাওঁ। টুকটুকি আহিলা? হয় ছাৰ, আহিলোঁ। বাকী দুটা আহি পোৱাহি নাই নেকি? নাই ছাৰ, সিহঁত আহি পোৱাহিয়ে নাই এতিয়ালৈকে। বাৰু তুমি বহা, সিহঁতকেইটা আহিলে মোক মাত দিবা। হ'ব ছাৰ, মই মাতি দিম আপোনাক। আজি দেখোন তোমালোকে টিউশ্যনলৈ আহোঁতে বৰ দেৰি কৰিলা। আজি অলপ দেৰি হৈ গ'ল। ৰ'বা মই ছাৰক মাতি দিওঁ। তোমালোক আহি পালে ছাৰক মাতি দিবলৈ কৈছিলে। মাতা। ছাৰ ইহঁত দুটা আহি পালেহি। তহঁতে আজি ইমান দেৰি কৰিলি যে আহোঁতে? ছাৰ আমিতো সোনকালেই আহিছিলোঁ, গমেই নাপাওঁ কেনেকৈ দেৰি হৈ গ'ল। চুপ, এই দুটাৰ খালী বাহানা। নতুন বছৰৰ প্ৰথমটো দিনতে তহঁতৰ বাহানা মাৰিবৰ আৰম্ভ হ'লেই ন? নহয় মানে ছাৰ, আমি সঁচা কথা কৈছোঁ, আপুনি বিশ্বাস কৰক। ছাৰ সঁচা কৈছোঁ আমি। হ'ব দে, আজি আমি অলপ কথাকে পাতোঁ দে। পঢ়াটো কাইলৈৰ পৰা আৰম্ভ কৰিম। আজি তহঁতে নতুন বছৰৰ প্ৰথমটো দিনৰ মজা ল। মজা। কালিয়া, পিকনিকৰ কথাটো আকৌ কি কৰ ছাৰক ক আকৌ। কম ধৈৰ্য ধৰ। ছাৰ শুনকচোন। কি হ'ল কচোন কালিয়া? ছাৰ পিকনিকৰ কথাটো কি ভাবিলে আপুনি? মই দেখোন তহঁতক স্কুলতে ক'লোঁ, পিকনিক হ'লে মই নিব নোৱাৰোঁ দেই তহঁতক। বাৰু ছাৰ কথা এটা কওকচোন। কি কথা ক? ছাৰ মানুহে পিকনিক কিয় যায়? মানুহে নতুন জেগা চাবলৈ যায়, ফূৰ্তি কৰে, আনন্দ কৰে, একেলগে এসাঁজ খায়, সেইকাৰণে যায়। ছাৰ আপুনি দেখোন জানেই, পিকনিকত সকলোৱে মিলি এসাঁজ খালে মানুহৰ মাজৰ মৰম চেনেহবোৰ কিমান বাঢ়ি যায়। ছাৰ আপুনি এইবোৰ জানি দেখোন। ময়ো আমাৰ বন্ধু বান্ধৱবোৰৰ মাজত যাতে মৰম চেনেহবোৰ আৰু বাঢ়ক, আমাৰ বন্ধুত্বৰ চিন আৰু ৰওক,
এইবোৰ ভাবিহে মই পিকনিক যোৱাৰ প্লেনটো উলিয়াইছোঁ ছাৰ। কথাটো ঠিকেই। ছাৰ আপুনি আমাৰ বন্ধুবোৰৰ মাজত মৰম চেনেহ বাঢ়াটো নিবিচাৰে নেকি ছাৰ? নাই কি কথা কৈছা এইবোৰ? মই বিচাৰোঁ দেই, তহঁতৰ মাজত মৰম চেনেহ থকাবোৰ মই বিচাৰোঁ। ছাৰ আপুনি আমাৰ মাজত মৰম চেনেহবোৰ থকাটো বিচাৰে যদি আমাক পিকনিকলৈ নিনিয়ে কেলে? তেনেকুৱা কথা নহয় কালিয়া। তেন্তে কি কথা হয় ছাৰ কওকচোন? বৰ বিপাঙত পৰিলোঁ দেখোন। ছাৰ কি ভাবি আছে কওক আকৌ। হ'ব দে, তহঁতক পিকনিক লৈ যাম। ছাৰ কি ক'লে আকৌ এবাৰ কওকচোন? তহঁত চবকে পিকনিকলৈ লৈ যাম দে। মজা মজা, পিকনিক যাম। শুনিলি ফুফুলা, ছাৰে আমাক পিকনিক লৈ যাব। কালিয়া ছাৰে আমাক পিকনিক নিব, মজা লাগিব। টুকটুকি তুমিও পিকনিকলৈ ওলাবা দেই। টুকটুকি তুমিও ওলাবা দেই আমাৰ লগত। হ'ব দিয়া। বাৰু এতিয়া তহঁতে কোনে কেনেকৈ পঢ়া শুনা কৰিবি তাৰ ওপৰতে কথা পাতোৱা। হ'ব ছাৰ। পাতো আহক। তহঁতে কথা এটা গম পাৱ? কি কথা কচোন? তহঁতে গমেই নাপাৱ মানে? কিনো কচোন ক। তহঁত ক'ত সোমাই আছ হে? কালি আৰু ফুফুলাই পিকনিক যোৱাৰ প্লেন উলিয়াইছে যে। গম পাওঁ এইটো কথা। গম পাওঁতো, আমিও যাম আকৌ। ওলাবি, তই ওলাবি। সিহঁত দুটাই কিয় পিকনিক যোৱাৰ প্লেন উলিয়াইছে কাৰণটো জাননে নাজান? ইয়াত কাৰণ বুলিবলৈ কি আছেনো? আমি চবেই মিলি পিকনিক যাম, ফূৰ্তি কৰিম, ভাল লাগিব আকৌ, সেইকাৰণে উলিয়াইছে চাগে। পিকনিক যাবলৈ আকৌ কিবা বেলেগ কাৰণ লাগে নেকি? চবেই মিলি গ'লে ইমান ভাল লাগিব। ধুৰ বেংৰাকেইটা, সিহঁত দুটাই পিকনিকৰ প্লেন ওলোৱাৰ কাৰণ বেলেগ, তহঁতে বুজি নাপাবি। বেলেগ মানে কি কাৰণনো? কি কাৰণনো কচোন ক। সিহঁত দুটাই পিকনিকলৈ হেনো টুকটুকিকো লগত লৈ যাব। কি কৱ? মই জনাত তাইক দেখোন ঘৰৰ পৰা ক'তোৱে যাবলৈ নিদিয়ে। তাইক যে ঘৰৰ পৰা ক'তোৱে যাবলৈ নিদিয়ে, সেইকাৰণেতো সিহঁত দুটাই নগেন ছাৰক উল্লু বনাই পিকনিকৰ এই প্লেনটো উলিয়াইছে। তেতিয়াহে আকৌ তাই ঘৰত ক'ব পাৰিব যে ছাৰে পিকনিকলৈ নিব। ছাৰৰ কথা ক'লেহে তাইক ঘৰৰ পৰা যাবলৈ দিব, নহ'লেতো নিদিয়ে। তেনেকুৱা কথা হয় নেকি? হয় আকৌ। সিহঁত দুটাই কথা পাতি থকা মই পিছফালৰ পৰা শুনিলো নহয়। আৰু কি কৈছে জান সিহঁতে? কি কৈছে কচোন? সিহঁত দুয়োটাই বোলে পিকনিকলৈ যাওঁতে গাড়ীত গান বজাই টুকটুকিৰ লগত একেবাৰে নাচি নাচি যাব। আৰু বোলে তাইৰ মোবাইল নম্বৰটোও খুজিব তাইক। কি কৈছ এইবোৰ? তই সঁচা কৈছনে? আলুগুটি কচুগুটিৰ শপত মই একদম সঁচা কৈছো। তই এইবোৰ কি কৈ আছ হা? ছাৰ আপুনি? তই কালিয়া আৰু ফুফুলাৰ কথা কি কৈ আছিলি? এইবোৰ মই চব শুনা পাইছোঁ। ছাৰ মই মানে কালি আৰু ফুফুলাই এইবোৰ কথা পাতি থকা মই শুনা পাইছিলোঁ ছাৰ। তই সঁচা কথা কৈছনে? ছাৰ মই সঁচা কথা কৈছোঁ। তেন্তে আজি কালিয়া আৰু ফুফুলাক দি আছোঁ মই ভালকে। টুকটুকিৰ লগত পিকনিক গৈ বেয়া মজা লাগিব দেই। গুড মৰ্ণিং ছাৰ। কিহৰ গুড মৰ্ণিং হা? শগুনে খোৱা দুটা, তহঁত দুটাই কি কাৰণে পিকনিকৰ প্লেনটো উলিয়াইছিলি মই গম পালোঁ নহয়। তহঁতে মোক উল্লু বনাব আহিছিলি হে? কোবাই পিঠি ফালি দিম তহঁত দুটাৰ। ছাৰ আমাৰ ভুল হৈ গ'ল। ছাৰ আমাৰ ভুল হৈ গ'ল। আমাক ক্ষমা কৰি দিয়ক ছাৰ। তহঁতক ক্ষমা নহয়, চাজা দিম মই। আৰু তহঁতৰ চাজাটো হ'ল দুইটাই আঁঠু কাঢ়ি থাক। ছাৰ এনেকুৱা নকৰিব। চুপ, আঁঠু কাঢ়িব কৈছোঁ নহয়, আঁঠু কাঢ়ি থাক যা।